ইজৰাইলৰ দৰে অৱস্থাত আছে অসম। অচিনাক্ত লোকে আগুৰি ধৰিছে অসম আৰু অসমীয়াক। ৰাজ্যবাসীক ইজৰাইলৰ ইতিহাস পঢ়াৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়া লোকক মই ইজৰাইলৰ ইতিহাস পঢ়িবলৈ আহ্বান জনাম। মধ্যপ্ৰাচ্য আৰবৰ চাৰিওফালে এই দেশখনক মুছলমান মৌলবাদীসকলে আগুৰি ৰাখিছে। ইৰাণ, ইৰাক শক্তিসমূহৰ মাজত ইজৰাইলে কেইমুঠিমান মানুহ লৈ প্ৰযুক্তি, বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে এক অভেদ্য জাতিলৈ নিজক ৰূপান্তৰ কৰিছে। যি ধৰণে ইজৰাইল থিয় হৈ আছে, আমিও সেই ধৰণে থিয় হৈ আছো। কেনেকৈ অচিনাক্ত লোকৰ মাজত থিয় হৈও নিজক দুৰ্ভেদ্য কৰিব পাৰি, অজেয় কৰিব পাৰি, সাহসী কৰিব পাৰি, পৰাজিত নোহোৱা এটা জাতি হিচাপে নিৰ্মাণ কৰিব পাৰি। ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত জামুগুৰিৰ পকামুৰা পথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ অৰ্থনীতি সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, অসম আন্দোলনৰ পাছতে অসমীয়াৰ পৰা হেৰাই গ'ল আত্মনিৰ্ভৰশীলতা। অচিনাক্ত লোকে নিজৰ হাতলৈ লৈ গ'ল অসমৰ অৰ্থনীতি। আকৌ এবাৰ আমি নিজৰ ভৰিত নিজে থিয় দিব লাগিব। অচিনাক্ত লোকে অসমৰ অৰ্থনীতিটোক নিজৰ হাতলৈ লৈ যাব আৰম্ভ কৰিলে। অসমৰ যুৱক যুৱতীসকলে অসমীয়াক সেই অচিনাক্ত লোকসকলৰ পৰা ৰক্ষা কৰিব লাগিব। আমাৰ মাটি, আমাৰ খেতি, আমাৰ উদ্যোগ আমি নিজৰ ভৰিৰে আকৌ এবাৰ আমি নিজৰ ভৰিত নিজক থিয় কৰাব লাগিব। আমাৰ আন্দোলন হ'ব লাগিব আমাৰ খেতি পথাৰত, আমাৰ আন্দোলন হ'ব লাগিব আমাৰ উদ্যোগ খণ্ডত, আমাৰ আন্দোলন হ'ব লাগিব অসমক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ দিশত। সেই আন্দোলন আমাক লাগে, যি আন্দোলনে অসমৰ পৰা অচিনাক্ত লোকসকলক আঁতৰি যাবলৈ বাধ্য কৰিব। এই শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ পৰাই অসমৰ ৰাইজলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, যিমান টকা দিলেও অচিনাক্তৰ ওচৰত বিক্ৰী নকৰিব মাটি। কোনোবাই এটা টকা বেছি দিলেও আমাৰ যাতে মাটি আমি যাতে কেতিয়াও অচিনাক্ত লোকক বিক্ৰী নকৰো, তাৰ বাবে আজি আমি এই দিনটোত পণ ল'ব লাগিব। অসমীয়াৰ হাতৰ পৰা মাটিডোখৰো যদি আঁতৰি যায়, জীয়াই থকাৰ বাবে আমি পৰিচয় নোপোৱা হ'ম। জনগাঁথনিৰ পৰিৱৰ্তনে গ্ৰাস কৰিছে অসমীয়া জাতিক। শ্বহীদে যদি তেজেৰে, তেন্তে আমি ঘামেৰে ধুৱাব লাগিব মাতৃভূমিক। জনগাঁথনিৰ পৰিৱৰ্তনে আমাক গ্ৰাস কৰিছে। অসমীয়া জাতি এনে এটা জাতি, আমি মমৰ পোহৰত আছো, কিন্তু আমি যদি এই মমৰ পোহৰক সূৰুজৰ পোহৰলৈ ৰূপান্তৰ কৰিব পাৰো, অসমীয়া জাতিক কোনেও আন্ধাৰৰ অমাৱস্যাৰে ঢাকিব নোৱাৰিব। শ্বহীদে যদি নিজৰ তেজেৰে অসমখনক ধুৱাইছিল, আমি কপালৰ ঘামেৰে আমাৰ মাতৃভূমিক ধুৱাম। সেই প্ৰতিজ্ঞা অসমৰ যুৱক যুৱতীসকলে কৰিব লাগিব। অচিনাক্ত লোকৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, আমাৰ মনবোৰ বেদনাৰে সিক্ত হৈ যায় যেতিয়া অচিনাক্ত লোকে কয় যে আমি মাছ বিক্ৰী কৰা বন্ধ কৰি দিম, যেতিয়া অচিনাক্ত লোকে কয় যে আমি নহলে উজনি অসমত কাম নহব। সেই দিনটোতকৈ চৰম অপমানৰ দিন জাতিটোৰ বাবে একোৱেই নাথাকে। ভাষণত বিৰোধী কংগ্ৰেছক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শ্বহীদ হত্যাকাৰী কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে এছামে। জাতিটোৰ মাজত এছাম নতুন লোকৰ সৃষ্টি হৈছে। শ্বহীদসকলৰ হত্যাকাৰী কংগ্ৰেছ দলৰ ওচৰত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিছে। আজি অসমৰ 12খনতকৈও অধিক জিলাত আমি সংখ্যালঘুত পৰিণত হৈছো। অচিনাক্ত লোকৰ পুনৰ উদ্ধৃতিৰে মুখ্যমন্ত্ৰীয়ে কয় যে আমি যুঁজি যুঁজি জীয়াই থাকিব লাগিব। আমাৰ অসমীয়া জাতিটোৱে যুঁজি যুঁজি আমি জীয়াই থাকিব লাগিব। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ, শ্বহীদ ভূপেন ডেকাৰ তেজে আমাক সদায় প্ৰেৰণা দিব। সেইসকল লোকৰ বিৰুদ্ধে আমি যুঁজিম আৰু যুঁজি যুঁজি অসমীয়া জাতিয়ে জিকিব। জামুগুৰিৰ পকামুৰা পথাৰত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশ লৈ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। কৰবাত যদি আমি আমাৰ
পৰিচয়ৰ বাবে ৰাজনীতি কৰিছোঁ, যদি আমি আমাৰ আইডেণ্টিটিৰ বাবে ক'ৰবাত আমি পলিটিক্স কৰিছোঁ, তাৰ লগে লগে আমি বিকাশৰ কৰ্মযজ্ঞখনতো আমি নিজক নিয়োজিত কৰিছোঁ। এফালে যদি অসমৰ ঐতিহ্য আৰু সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিছোঁ, বিকাশেও অসমৰ প্ৰতিগৰাকী মানুহক চুৱক, তাৰ বাবে আমি জাতিটোক বিকাশৰ এক নতুন স্বৰ্ণিম অধ্যায়লৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। জামুগুৰিৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট তিলক শৰ্মাৰ সৈতে সংগীতা দেৱী আৰু নৱদীপ ভূঞাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।